শংকৰ গুৰু আমাৰে লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে। সময় হৈছে 4টা বাজাই নাই 3:42। আমি যাই আছো নগাঁও বৰদোৱা থান। খাই আছে মানুহে গাড়ীত। বহুত জাগা প্ৰভুৰ চৰণ চিন্তা কৰি হৰিবোল দি আমাৰ যাত্ৰা আৰম্ভ। আৰু ৰাতিপুৱা জুবিনদাৰ ভক্তিমূলক গানবিলাক শুনি মানে যিটো মজা, সেইটো মজা হয়তো আৰু এই পৃথিৱীত ক'তো নাই। টোপনিত লালকাল আমাৰ মাইনা। আৰু এইফালে এইখন আহি পালোঁ আমি, কিবা ডিফেন্সৰ কিবা হয় নেকি এইটো, মানে ইয়াত হেলিকপ্টাৰ ৰাখি থোৱা আছে ডাঙৰ ডাঙৰ। তো সৰু থাকোঁতে যিটো মজা আছিল হেলিকপ্টাৰ চোৱা, মানে সেইটো মজা এতিয়াও মানে ডাঙৰ হৈও মানে শেষ হোৱা নাই। এইটো হৈছে ভাৰতত ডেইলি 1 লাখ লিটাৰ পেট্ৰল বিক্ৰী কৰা পেট্ৰল পাম্প। আৰু আমি আহি পালোঁ আমাৰ মৰমৰ জুবিন ক্ষেত্ৰ সোণাপুৰত। কিন্তু আমি যাওঁতে মানে সোমাব নাপাম, যিহেতু আমাৰ মানে প্ৰথমতে বৰদোৱা থানত যাম। আমাৰ সময়ৰ মানে অলপ সেই আছে কাৰণে, যিহেতু দূৰৰ পৰা আহিছোঁ, তো অহাৰ সময়ত জুবিন ক্ষেত্ৰত আমি সোমাই ধুনীয়াকৈ মানে চাই যাম জুবিন দাক। আমি দেখা পালোঁ তোমাৰ মানে ইমান ধুনীয়া মানে গছ গছনিবিলাক। ইফালে মানে কিবা এটা মজা লাগে, মানে এনেকুৱা মানে ঠাই কিছুমান মানে দেখা পালে, যেতিয়া মানে গছ গছনি পুৰা মজা বেলেগ এটা মানে মনত। পুৱা যেতিয়া গাড়ী যাত্ৰা আৰম্ভ কৰিছিল আৰু ক'তো ৰখা নাছিল, ইয়াতে আহি মানে ৰখিছে আৰিয়ান হোটেল এইখন। আৰু এই আৰিয়ান হোটেলক ধন্যবাদ দিছোঁ, আমাৰ মহিলাখিনিক তাৰমানে ইয়াত মানে সুবিধা দিছিল অলপ বাথৰুমত মানে যোৱাৰ বাবে। আৰু এইখন হয়তো নগাঁৱৰ মেইন টাউন, এইটো হয়তো চাৰিআলি বা কিবা তেনেকুৱা হ'ব পাৰে। এইটো মানে আহি পালোঁ আমি, আৰু বেছি দূৰ নাই, পামেই আৰু। 7 ঘণ্টা যাত্ৰাৰ পিছত আহি পালোঁ আমি এইফালে। ৰাতিপুৱা 4টা বজাত মানে যাত্ৰা আৰম্ভ হৈছিলে আমাৰ, আৰু আহি পালোঁ আমি বৰ্তমান 11টা বজাত। তেনেহ'লে ব'লক আমি একেলগে সোমাই যাওঁ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা থানৰ ভিতৰত কেনেকুৱা দৃশ্য আছে, কেনেকুৱা ঠাইখিনি, সকলোখিনি দেখুৱাম। আমাৰ বৰদোৱা থানৰ গোটেইখিনি আপোনালোকে ভিডিঅ'ত চাব পাৰিব। যদি কোনোবাই অহা নাই তেনেহ'লে আহিব আৰু চাব। আজি ভিডিঅ'টোত চাওক কেনেকুৱা পৰিৱেশ। তো আমি সোমাই আহি মানে ভাবিও পোৱা নাই কোনফালে যাব লাগিব, প্ৰথমতে কোনফালে কি আছে, মানে আগতে আহি পোৱা নাই যিহেতু, আৰু তেনেকুৱা মানে জনা মানুহ অহা নাই লগত, আগতে আহি পোৱা নাই কোনেও। তো প্ৰথমতে আমি ভৰি ধুব আহিলোঁ, কিন্তু তাত পানী নাই, তো ডাইৰেক্ট সোমাই আহিলোঁ ইফালে। তো এইফালে কিবা মানে প্ৰসাদ কিবা কৰি আছে মানে গম নাপালোঁ ইয়াত এইখিনিত। তো এতিয়া ভিতৰত যাই আছোঁ আমি। আৰু সেইফালে এইবিলাক ৰাজহাঁহ। আমি সকলোৱে সৰুৰ পৰা নামৰ গীতত শুনি আহিছোঁ যে শংকৰ গুৰু আমাৰে লুকাই আছা দেখা নেদা মণিকূটৰ ভিতৰে। আৰু এইটোৱে সেইটো নামঘৰটো য'ত মণিকূটটো আছে এইফালে ভিতৰত। মই নোসোমালোঁ, মানে ভৰি ধুব মানে পানী পোৱা নাছিলোঁ, সেইকাৰণে মানে ডাইৰেক্ট ভিতৰত নোসোমালোঁ, ভাল নালাগে যিহেতু। আমি বেলেগ ঠাই অলপমান চাবলৈ যাম, বাহিৰত পৰিৱেশবিলাক এনেকুৱা মানে ঠাইবিলাকত মানে থান হওক বা মন্দিৰ হওক, তাৰে পৰিৱেশবিলাক মানে যিটো আমাৰ মানে মন মগজু একেবাৰে ঠাণ্ডা কৰি তুলিব পাৰে, বেলেগ এটা মানে ভাল লাগে সঁচাই। মানে এনেই প্ৰাকৃতিক যিটো পৰিৱেশ, সেইটোৰ ফালৰ পৰা আদি কৰি মানে এইটোৱে ধাৰ্মিক যিবিলাক থান, তো সেই স্থানবিলাকত মানে মনটো সঁচাই বহুত পাতল হৈ যায় আৰু ভাল লাগে বহুত। আমি যিদিনা গৈছোঁ সিদিনা আছিলে ৰবিবাৰ। তো ৰবিবাৰ হিচাপত মানে হয়তো মানুহ বেছিকৈ আহে, যিহেতু স্কুল বন্ধ থাকে বা বহুতৰে অফিচ বন্ধ থাকে। তো সেইদিনা মানে বহুত মানুহ আহিছিল, আমি বহুত মানুহ লগ পাইছোঁ বিভিন্ন স্থানৰ পৰা, অসমৰ বিভিন্ন স্থানৰ পৰা মানে মানুহ আহিছে চাবলৈ আমাৰ বৰদোৱা থানত শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ জন্মস্থান চাবলৈ। ইয়াত মুখ্য নামঘৰৰ বাহিৰেও হয়তো সৰু সৰু এইবিলাক আৰু নামঘৰ আছে, হয়তো এইবিলাক আগৰ আছিল, এতিয়া হয়তো মুখ্য যিটো সেইটো বহুত ডাঙৰকৈ বনাইছে। আৰু এইটো এটা ভিতৰত পুখুৰী আছে, ডাঙৰ পুখুৰী। ইফালে আৰু এখন গেট আছে, বেলেগ বেলেগ ৰাস্তাৰে আহিলে হয়তো বেলেগ বেলেগ গেট পোৱা যায় সোমোৱাৰ কাৰণে। এই হৈছে বৰদোৱা থান, মানে ধুনীয়া পৰিৱেশটো পূৰা মজা, মানে যিহেতু মানে শংকৰদেৱৰ জন্মস্থান, তো ধুনীয়াটো বা ভাল লগাটো হ'বই। ইয়াত এডাল শিলিখা গছ আছিল বোলে ডাঙৰ, কিন্তু আমি দেখা নাপালোঁ, মানে গম নাপালোঁ কোনখিনি ঠাইত আছে, মানে চকুতো নপৰিল। পিছত গম পাইছোঁ যেতিয়া আমি তাৰ পৰা ওলাই আহিছোঁ, এখন দোকানত মানে আমাক ফটো ল'ব গৈছিল, আৰু ফটোত মানে দেখুৱাইছিল যে এইবিলাক ঠাই গোটেইখিনি চাইছেনে নাই। তো আমি কিছুমান বস্তু চাবই নাপালোঁ। এই ঘৰকেইটা ইমান ধুনীয়াকৈ মানে ৰং কৰিছে, ইমান মানে ধুনীয়া লাগিছে, ধুনীয়া সোণালী ৰঙৰ। এতিয়া আমি যাই আছোঁ, এটা বহুত ডাঙৰ মানে পুখুৰী বনাইছে নতুনকৈ, তো সেইটোৰ ফালে যাই আছোঁ। আৰু এইফালে মানে পুখুৰীটোৰ ফালে যাই থকাৰ মই দেখা পালোঁ আশে পাশে মানে বহুত মানুহে মানে এই ৰাস্তাটোৰ কাষত বনভোজ খাই আছে, যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুত দূৰ দূৰণিৰ পৰা ইয়াত মানে মানুহ আহে।
কিন্তু ইয়াত মাছ মাংস খাব দিয়ে নে নিদিয়ে সেইটো মানে গম নাপালোঁ, নিদিয়ে চাগে, যিহেতু ধাৰ্মিক স্থান এটাত তেনেকুৱা মানে সেই নাথাকে, হয়তো নিৰামিষ খাব লাগে। আৰু আমি এইফালে আহি পালোঁ, এইটো পুখুৰীটো, এইটো বহুত ডাঙৰ হয় পুখুৰীটো, এইটো কাষে কাষে ধুনীয়াকৈ মানে এইটো পাৰ বনাই দিছে শিলৰ, যাতে খহি নাযায়, বহুত বিশাল হয়। আৰু সেইফালে সেইটো নতুনকৈ যে বনাইছে যে ভিডিঅ'ত ভাইৰেল হৈ আছিল মণিকূট, সেইটো চাইডত আছে, আমি এতিয়া সেইফালে যাম। বিদায় বৰদোৱা থান। কিছুমান বস্তু মানে চাব নাপালোঁ, মানে ইয়াৰ পৰা মানে অলপ দূৰত আছিল, আৰু মানে কিছুমান মানে বন্ধ কৰি দিছে বৰ্তমান, ফেব্ৰুৱাৰীত মানে খুলিব, তো সেইটো আৰু চোৱা নহ'ল, আৰু অলপ বেয়া লাগছে মনটো, মানে কিবা অলপ চাব নাপালোঁ, ইমান দূৰ আহি মানে অলপ মনটো বেয়া লাগে। আশা আছিল মানে কিবা অলপ চোৱা, মানে নতুন নতুন কিছুমান ভিডিঅ' চিডিঅ' পাই আছিলোঁ, মানে ধুনীয়াকৈ মানে অলপ কিবা বনাইছে পাৰ্ক টাইপৰ, কিন্তু সেইফালে মানে এতিয়া বন্ধ। বৰদোৱা থানত শ্ৰীমন্ত শংকৰদেৱৰ চাবলগীয়া ঠাই মানে বহুত আছিল, কিন্তু কিছুমান ঠাই দূৰত আছিল কাৰণে আমি গম নাপালোঁ। আপোনালোকে যদি যায়, প্ৰথমতে ফটোৰ দোকান, চাকিৰ দোকানত যাব, আৰু তাত চাব লগা ঠাইবিলাক মানে জানি ল'ব, জানি লৈ পেলাই সকলো ঠাই চাবলৈ চেষ্টা কৰিব। আৰু আমাৰ ভাগ্য বেয়া আছিল, মানে নতুনকৈ যে বনাইছে মণিকূটৰ সেইখিনি ঠাইখিনি বন্ধ আছিল। যদি মোৰ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাইছে তেনেহ'লে ধন্যবাদ, আৰু আশা কৰিছোঁ ভাল লাগিছে। এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰত যাম, আশা কৰোঁ সেইটো ভিডিঅ' আপোনালোকে চাব।